গোলাঘাটত শতাধিক মহিলাৰ অসম গণ পৰিষদ দলত যোগদান সমাগত পঞ্চায়ত নিৰ্বাচন যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে দলৰ সাংগঠনিক ভেটি মজবুত কৰাত পাছপৰি থকা নাই অসম গণ পৰিষদ দলো আজি অসম গণ পৰিষদ গোলাঘাট জিলাৰ কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত শতাধিক মহিলাই দলটোত যোগদান কৰে আৰু অগপৰ গোলাঘাট জিলাৰ সভাপতি ডক্টৰ নৃপেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত আঠগাঁও মণ্ডলৰ 6খন পঞ্চায়তৰ শতাধিক মহিলাই বীৰাংগনা নাৰী শক্তিৰ জিলা আহ্বায়িকা নমিতা চেতিয়া হাজৰিকাৰ নেতৃত্বত অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অগপ দলৰ সভাপতি অতুল বৰাই সকলোকে দলীয় বস্ত্ৰ পিন্ধাই দলত স্বাগতম জনায় আৰু এই যোগদানৰ জৰিয়তে অগপ দলটো অধিক শক্তিশালী হোৱাৰ লগতে আগন্তুক দিনত এই মহিলা শক্তিৰ দ্বাৰা ডেৰগাঁৱত দলটোৱে অধিক গতিশীল হ'ব বুলি সভাপতি তথা মন্ত্ৰী অতুল বৰাই মত প্ৰকাশ কৰে। বেছিভাগ মহিলাই ডেৰগাঁও বিধানসভা সমষ্টিৰ কমাৰবন্ধা আৰু বৃহৎ অঞ্চলটোৰ যথেষ্ট সংখ্যক মহিলা বীৰাংগনা আছে, কেইবাগৰাকীও নমিতাকে ধৰি আৰু কেইবাগৰাকীও আগভাগ লোৱা মহিলা সংগঠনত আৰু যথেষ্ট সংখ্যক মহিলা আছে বিভিন্ন ঠাইত। আমি আন্তৰিকতাৰে দললৈ স্বাগতম জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকৰ যোগদানে দলৰ ভেটি জিলাখনত শক্তিশালী কৰিব। চাওক, অসম গণ পৰিষদ দলৰ কেইবাটাও ভাতৃভগ্নী সংগঠন আছে, তাৰ ভিতৰত মহিলা পৰিষদো অন্যতম। আপোনালোকে জানেই যে মহিলাসকলৰ অগ্ৰণী ভূমিকাই অসম আন্দোলনটোক জীপাল কৰিছিল আৰু অসম গণ পৰিষদকো ক্ষমতাত অহাত সহায় কৰিছিল এটা। গতিকে দলটোৰ হৃতগৌৰৱ ঘূৰাই আনিবৰ কাৰণে দলৰ কৰ্মকৰ্তাসকলে ভালদৰে কাম কৰি আছে আৰু মোৰ দৃঢ় বিশ্বাস দলৰ জন্মস্থান গোলাঘাটত দল পুনৰ অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব। ইয়াৰ উপৰিও সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। হয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেত এগৰাকী ৰিনন স্কলাৰ আছিল, ইকনমিষ্ট আছিল আৰু অসমৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰিছিল কেইবাবাৰো। তেখেতৰ মৃত্যু দেশখনৰ অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত আমি তাকে প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ। আজিৰ এই যোগদান কাৰ্যসূচীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নুৰুল চুলতান, গোলাঘাট জিলা সমিতিৰ সম্পাদক আছিকুৰ ৰহমান, ডেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকন, অসম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন বৰা আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনচুম বৰা প্ৰমুখ্যে দলৰ অন্যান্য কৰ্মকৰ্তাসকল আৰু ভাতৃ ভগ্নী সংগঠনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম।